শুনিছা পূজা পাইছেহি নহয়, বাবাই পিস্তল লাগে বুলি উৎপাত কৰিয়ে আছে। ঠিক আছে বাৰু, বাবালৈ আজি পিস্তল এটা আনি দিম। আৰু মাজনীয়ে কিবা লাগিব বুলি কৈছিলে নেকি? নাই কোৱা, মাজনী একো আনি দিবলৈ নাই কোৱা। একো আনিবলৈ নাই দিয়া, তথাপিও আনি দিব লাগিব পুতলা দুটামান, কিবা মোবাইল এনেকুৱা টবিন কোৱা সেনেকুৱা মোবাইল হেৰি আছে নহয়, সেনেকুৱা আনি দিব লাগিব। সি নকয় জানা, কথাবোৰ মনতে সাঁচি কেনে থৈ দিয়ে। নালাগে, সি বেয়া পায় এইবোৰ বস্তু। ক'ত খেলিবনো, এতিয়া ডাঙৰে হ'লচোন। বাদ দিয়ক, নালাগে। কিবা লাগিলে ক'ব নহয় সি। তথাপিও বাপেক হিচাপে পূজাত কিবা এটা আনি দিব লাগিব। ঠিক আছে থাকা, মই যাওঁ। এখেতে মানে অকল মাজনী কৈ সেইজনীৰে মৰিব পাৰে। আৰু বাবাৰ কথা অকমান নহয়, এইজনী যে একদম মাৰি মেলি ক'ৰবাত পেলাই দিব পৰাহেঁতেন দেখিবলৈ মন নাযায়। মানে মোৰ একেবাৰে ভাল নালাগে এজনী। দেউতা 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 কৈ এইটো ৰুমলৈ নাহিবি বুলি কৈছিলে তোক, হা? কেইবাৰ ক'ব লাগে তোক? এবাৰ ক'লে শুনি নাপাৱ তই? মা দুখ পাইছো, এৰি দিয়া। মোৰ চুলিখিনি নধৰিবা, বৰ বেয়াকে দুখ পাইছো। মই দেউতা আছে বুলি ভাবিছিলো। দেউতাক থকাৰ কাৰণেহে আহিছিলো। মা এৰি দিয়া না প্লিজ। এৰি দিব লাগে তোক, এৰি দিব লাগে, হা? এনেকে চুলি নিটনি তোক নেমাৰি তই চল পাইছ। আৰু বাপে আহিলে পাৰিলে লগাবি। মাহী মায়ে মোক এনেকে মাৰিলে, চুলি টানিলে বুলি লগাবি নাই ক? নকওঁ, দেউতাক মই একো নকওঁ। প্লিজ মাহী মা মোক এৰি দিয়া না। মা এৰি দিয়া না প্লিজ, চুলিখিনি বৰ বেয়াকে বিষাই আছে, বহুত দুখ পাইছো মই। পূজাত বাপে কিবা এটা কিনি দিও বুলি ক'লে তই নালাগে বুলি কবি। যদি লাগে বুলি ক, কথা বেয়া হৈ যাব কিন্তু। নালাগে, মোৰ পূজাত একো নলওঁ মই। কিন্তু তুমি এৰি দিয়া, চুলিখিনি বৰ বেয়া বিষাইছে। এৰি দিয়া না প্লিজ। আৰু যে মই তোকে চুলি টানি কেনে তোক মাৰিলো বুলি সেইটো বাপেৰ আগত নকবি। যদি ক, কথা বেয়া হৈ যাব কিন্তু। নকওঁ মই, দেউতাক একো নকওঁ। শুনিছা, মই চাইডত পাৰ্চটো আছিলে পাহৰি গলো, আনাচোন পাৰ্চটো আনি দিয়াচোন। এখেতে ঘূৰি আহিলে যে। হেৰা, পাৰ্চটো পাহৰি থাকিলো নহয়, দিয়াচোন। পাৰ্চটো মই গাড়ীত থৈছিলো নহয়, আপুনি নাই দেখা চাগে ভালকে চাওকচোন, গাড়ীতে আছে পাৰ্চটো। মাজনী কি হ'ল, কান্দিছা যে তুমি? কি হয়নো, একো নাই হয়। ভাত নাখাওঁ বুলি কৈ আছে আকৌ। মই গালি পাৰিলো যে কান্দি দেখাইছে আকৌ। মাজনী, ভাত নাখালে নহব নহয়। ভাত নাখালে কেনেকে পঢ়িব পাৰিবা? ভাত খাব লাগিব। যোৱা ভাতকেইটা খাই লোৱাগে, ভাইটিকো মাতি লোৱা, দুটা একেলগতে ভাত খাই লোৱাগে, যোৱা। হ'ব দেউতা। মাজনী বল, ভাতকেইটা খাই লবি বল। ভাত নাখালে নহব নহয়, দেউতাক কি ক'লে শুনিলি নহয়? ভাত নাখালে পঢ়িব নোৱাৰিবি। বল, ভাত খাই লগে। ঠিক আছে বাৰু, মই যাওঁ দেই, ভাত খাই ল'বা মাজনী। এইজনীলে মই ভোট জলকীয়া বেছিকে দি কেনে এক্সট্ৰাকে ভাতখিনি বাঢ়ি কেনে থৈ দিওঁ। ভাতৰ মাজত ভোট জলকীয়া লুকুৱাই কেনে থৈ দিওঁ। মোৰ ল'ৰাটোক অকণমান ভালকে দিম, এইজনীক অকণমান বেয়াকে দিম মই। খাব, ফুৰিব, একদম তৰপিব, মজা লাগিব মোৰ। মা, ভাত খাম। কি খাৱ তই? মা, আজি তুমি অকল চুলিকে টানি আছা, ভাত খাওঁ বুলিয়ে কৈছিলো। দেউতাই ভাত খাবলৈ দিছিলে নহয়, তুমি বাঢ়ি দিম বুলি কৈছিলা নহয়। সেইটো তোৰ বাপেৰ আগত কোৱা কথা। কি মই তোক সঁচাকে ভাত বাঢ়ি দিম বুলি ভাবিছ নেকি? ভোক লাগে নিজে বাঢ়ি খাবি। আৰু শুন, মই তোৰ কাৰণে ভোট জলকীয়া দুটা দিছো। সেই দুটা ভোট জলকীয়া খালেহে তই ভাতখিনি খাব পাৰিবি, নহলে নোৱাৰ। আজি দিনটো ভোকে পিয়াহে থাকিব লাগিব। ভোট জলকীয়া খাব মই নোৱাৰো, পুৰিব। মূৰ্খ, তোক ভোট জলকীয়াটো পুৰক বুলিয়ে দিছো। তোৰ যেতিয়া পুৰিব, তই যেতিয়া তৰপিবি, তেতিয়া মোৰ মনটো ভাল লাগিব, বুজিছ? কিন্তু মা, মই ভোট জলকীয়া খাব নোৱাৰো। ভোট জলকীয়া খাব নোৱাৰো যদি আজি দিনৰ দিনটো ভোকে পিয়াহে থাক তই। প্ৰথমতে ভোট জলকীয়া খাবি, হুহা কৰি কেনে মোৰ আগত তৰপিবি, তেতিয়াহে তই ভাত খাব পাবি, বুজিলি নহয়? আৰু বেছিকে কৈ নাথাকিবি মোক, বুজিছ? মাথাটো আৰু গৰম কৰি নাথাকিবি। মা, মোৰ ভোক লাগিছে, ভাত বাঢ়ি দিয়া। বাবা, তোৰ ভোক লাগিছে? বল, মই ভাত বাঢ়ি দিওঁগে, বল, ভাত খাই লবি। মই তোৰ কাৰণে কি বনাই থৈছো জানো? মাংস ভাজি থৈছো। মাংস, আলু, তই ভাল পাওঁ নহয়? বনাই থৈছো বৰ ধুনীয়াকে, বল, ভাত খাই লবি। বায়ে নাখায় নেকি ভাত? বালে বনাইছে নাই মাংস, আলু? এইজনীৰ কাৰণে নাই বনোৱা, মই অকল তোৰ কাৰণে বনাইছো। মই তোকহে বেছি মৰম কৰো, এজনীক মৰম নকৰো নহয়, সেইকাৰণে মই তোৰ কাৰণে বনাইছো। তইহে মাংস আলু ভাল পাওঁ, এইজনীয়ে ভাল নাপায় নহয় মাংস আলু। তই খাই লচোন প্ৰথমতে, তোৰ যদি বাচে নহয় সি খাবহি তেতিয়া। ইয়াৰ কাৰণে এক্সট্ৰাকে আকৌ বেলেগকে থব নালাগে দে। তই পেট ভৰাই খা, যদি বাচে খাব, যদি নেবাচে তই খোৱা হাৰ্ডিখিনি থাকিব নহয়, সেইখিনি খাবহি। তই ইমান চিন্তা কৰিব নালাগে এজনীলে। মা, তুমি বাক কিয় মৰম নকৰা? বা আমাৰ নিজৰ বা নহয় নেকি? আৰু যে তুমি বালে সদায় হাৰ্ডিখিনি খাবা বুলি কৈ কেনে থৈ দিয়া যে, বাৰ কাৰণে কিয় তুমি মাংস নবনোৱা? বাবা, এইবোৰ বহুত কথা তই নুবুজিবি। তই সৰু হৈ আছ যে, এতিয়া ডাঙৰ হলে বুজি পাবি যে। ডাঙৰ হলে মানে তোৰ এজনীক খেদি দিবলৈ মন যাব, তাৰ চকুৰ আগত থাকিবলৈ দিবলৈ মন নাযাব, বা কবলৈ মন নাযাব। ডাঙৰ হবি নহয়, তেতিয়া বুজিবি। বল, প্ৰথমতে মাংস আলু ধুনীয়াকে ভাতকেইটা খুৱাই দিওঁগে তোক, বল। কেলে বা? মোৰ বাকচোন ভালে লাগেচোন। পিছত মই ডাঙৰ হলেও বাক ভাল লাগিব। আৰু দেউতাই কৈছে বাক আৰু মোক সম্পত্তি সমান ভাগ কৰি দিব। আৰু কি জানা, গাড়ী আমাৰ দুখন আছে যে, এখন গাড়ী বাক দিব, এখন মোক দিব। আৰু স্কুটিখন বায়ে চলাব কৈছে, মোৰ কাৰণে বেলেগকে বাইক এখন কিনি দিম বুলি কৈছে। বাবাটো মনটো ইমান ভাল, সহজ সৰলকে কথাখিনি কৈছে। একো নহয় দে, এতিয়া সৰু হৈ আছে যে, সেইকাৰণে বুজি নাপাওঁ। পিছত যেতিয়া এজনীক সম্পত্তি সমান ভাগ দিব নহয়, তোৰ পুৰা খং উঠিব লাগিব। আৰু শুন, বাবাক কবি, দেউতাক কবি, কি কৰিবলৈ সম্পত্তি বাক দিব নালাগে, মোকে চব দিবি বুলি কবি, বুজিবি দে? পিছতকে বুজাম দে সেইখিনি কথা। বল, ভাত খাই লগে প্ৰথমতে। বলা, ভাত খাই লগে। বা মই ভাত খাই লগে দেই, তুমি পিছত খাবা। দেখিছ মোৰ ল'ৰাটোৰ মনটো ইমান ভাল, ইমান সহজ সৰলকে কথাখিনি কয়।
তই মোৰ সতিনী জীয়েক হ'লেও সি বাবা একো নাজানে, সেই তোক সম্পত্তি ভাগ দিম বুলি কৈছে, কিন্তু মই এইটো হ'ব নিদিওঁ, তোক এটুকুৰা সম্পত্তি নিদিওঁ মই, বুজিছ? এই গাড়ী দুখন আছে, এখন তোক এখন তাৰ নামত কৰি দিম কৈছে যে তোৰ বাপে, মই কেতিয়াও হ'ব নিদিওঁ, এইটো দুখন গাড়ী মোৰ ল'ৰাটোৰ নামতে কৰি দিম, বুজিছ? তোক নিদিওঁ মই। মোক সম্পত্তি গাড়ী চাড়ী একো নালাগে, মাত্ৰ মাহী মোক নিজৰ সন্তান বুলি ভাবি কেনে মৰম চৰম কৰিলে হয়, আৰু দেউতাই মোক মৰম কৰি থাকিলে, আৰু ভাইটিয়ে নিজৰ বা বুলি ভাবিলে হয়। মোৰ একো সম্পত্তি প্ৰতি এইবোৰ লোভ নাই মোৰ, আৰু এই ঘৰখনত অকণমান সুখী শান্তিৰে থাকিব পাৰিলে হয়, ভালকে পঢ়া শুনা কৰি মই নিজে ল'ম এইবোৰ গাড়ী ধন সম্পত্তি, এইবিলাক দুদিনীয়াহে। মই নিজে কষ্ট কৰি মেলি পঢ়ি মেলি ভাল চাকৰি কৰি এদিন গাড়ী এখন ল'ম, ঘৰ এটা বনাম, আৰু ভাইটিৰ কাৰণেও গাড়ী এখন লৈ দিম। যদি মোৰ মা জীয়াই থকাহেঁতেন এতিয়া মোক মাতি নি মোক ভাত খুৱাই দিলেহেঁতেন, মাংস দি ভাত খুৱালেহেঁতেন, কিন্তু মোৰ মা নাই। এতিয়া মোৰ দুবেলা দুমুঠি খাবলৈও চিন্তা হৈছে, মাহীমাই মোক সময়মতে দি দিয়ে ভাত চাত খাবলৈ। মোৰ দুখবোৰৰ কথা কাৰোবাক ক'বলৈও কোনো মানুহ নাই, দেউতাৰ আগতো ক'ব নোৱাৰো, মাহীমাই গম পালে মানে মোক মাৰিব, এখন ঘৰৰ পৰাই খেদি দিব চাগে। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানতে সামৰিছো। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাব, লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।